से ज़्यादा दूर नहीं होगा, ये 26 किलो है। এই কথা বল মই ভিডিও বনাম ইয়াতে ঘৰ বাৰী এখন বনাইলে ল'ৰা-ছোৱালী জন্ম দি থাকিলে Hello guys, this is NM Sipam and welcome to my YouTube channel GhyBiker Nayan. আৰু আজি হৈছে সানডে আৰু আমি বৰ্তমান যাবলৈ গৈ আছো ডিমা হাসাও লৈকে আৰু বৰ্তমান আমি আছো লংকা আৰু ইফালে লংকাৰ ৰাস্তা চাও একেবাৰে অৱস্থা নাই পুৰা বুকা বুকা হৈ আছে আৰু আগফালে টেম্পো চলি আছে আৰু বৰ্তমান আমি গৈ আছো ডিমা হাসাও আৰু আপোনালোকক আমাৰ লগত আহি থাকক মানে মোৰ ভিডিওটো চাই থাকক আৰু এই ডিমা হাসাও যি সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিবৰ বাবে মোৰ ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক Murah apa Sao no? Mood tulis pala time na. Murah apa? Baki tala rokhi singa hubuni khai hoy. Kintu aji na mane enekwa faltu mane hei khai paisila na adileke. Lekida. Enekwa faltu singa hubuni khai paisila. Before me now no. Totala rokhi ami ghuguni suguni khai uthili kom pa na. Ma koti ahiye pona titia pora. Dazot फला নহয় पानी में इधर नहीं गोल्डफिल मिलेगा तो जाएगा तो गोल्डफिल कितना है यहाँ पर यहाँ से ज़्यादा दूर नहीं होगा, ये 26 किलो है। अभी कितना बैग कितना देना पड़ेगा कितना किलोमीटर कौन सा वाला वाटर पानी मोड़ का पानी मोड़ तो अभी कितना होगा, अभी 20 किलोमीटर जैसे जाने लगेगा फिर 20 बाग हो गया। ये तो ट्री का बागान है ना। हाँ ठीक है बागान है ना, मतलब यहाँ से जाने से कि राइट लेफ्ट कौन से जाना जाने में लेफ्ट होगा ना এইটো কাৰণে আহি আছে পোৱা নাই আগত থাকি গ'ল হা
এইখনে হৈছে পানীমূৰলৈ যোৱা গেট আৰু ইয়াতে টিকেট কাটিব লাগিব আৰু আমাৰ নেকিব দা গোটেইকেইজনৰ কাৰণে টিকেট লৈ আছে আৰু দুজন আহিছিল সিহঁতে অলৰেডি আহি পাই গৈছে আৰু তাত বহি আছে গতিকে আমি এতিয়া তালৈকে যাম কাটাপাহাৰৰ আগতে আহি বহি আছে আমি কেলা বিচাৰি ফুৰিছো দিগদাৰ হৈ যাব ইমান গাল হেলমেট আছে তাতে কোনে নিব এই হেলমেট থৈছে আগতে নিয়ে হেলমেট ইছৰে এই আমি আহিলো আধা ৰাস্তা ইয়াৰ মই আহিছিলো তাৰপৰা ই কল নেকি তাকে এই কৈছে বল মই ভিডিঅ' বনাম ওইটো অলপ ভালকে দেই বেল মছলা তোমাৰ সাথে আছে কিন্তু ইয়াৰ ভয় কেলা পুলিচ দেখিলে ন তাক কেলা 3 দিন ধৰিলা আজিল এই ৰাস্তা সিপাৰটো ককা বে এই তদিখনে সিপাৰে ককা সেইখিনি ককা আমি এইপিনে যাব পাৰি নাই এইখিনি হৈছে পানী মোৰ তুই ৱাটাৰফলটো যাম বলা মজা লাগিছে তোকে উঠাই আছো দে টেনচন নল'ব তালৈকে যাব পাৰিব সেইফালে কি লিখা আছে ডন ক্ৰছ লিখা আছে মজা লাগিছে মোৰ জেগাটো ইয়াতে ঘৰ এটা এখন বনাই ল'ৰা ছোৱালী জন্ম দি থাকিব